নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আহি আছে এপ্ৰিল মাহ, নতুন এটা বিত্তীয় বৰ্ষ আৰম্ভ হ'ব সকলোৰে বাবে। 1 এপ্ৰিল তাৰিখৰে পৰা সকলোৰে বাবে প্ৰায় 5টাকৈ নতুন নিয়ম সলনি হ'ব। আৰু এই 5টা নিয়ম হৈছে UPI ৰ লগত জড়িত। এই 5টা নিয়ম হৈছে গুগল পে, ফোন পে, পেটিএম ব্যৱহাৰকাৰীসকলৰ কাৰণে। যিসকলে নেকি অনলাইন মাধ্যমত পইচাৰ লেনদেন কৰে তেওঁলোকৰ কাৰণে এই 5টা নিয়ম। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ বাবেনো 1 এপ্ৰিল তাৰিখৰ পৰা সলনি হ'ব লগা সেই 5টা নিয়ম কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। UPI ৰ শুভাৰম্ভণি হৈছিল 2016 চনত। 2016 চনত UPI ৰ প্ৰথম আৰম্ভণি কৰিছিল ভাৰত চৰকাৰে। UPI আৰম্ভ কৰাৰ পাছত দুই এজন ব্যক্তিয়ে ব্যৱহাৰ কৰিবলৈ লৈছিল, কিন্তু যেতিয়া নেকি লকডাউন হ'ল, লকডাউনৰ পাছত প্ৰায় সংখ্যক ব্যক্তিয়ে UPI ব্যৱহাৰ কৰিবলৈ লাগিলে, কাৰণ সেই সময়ছোৱাত পইচাৰ অভাৱ হৈছিল, কেছ পইচাৰ। আৰু সেইবাবে মানুহে অনলাইন বেছিকৈ ব্যৱহাৰ কৰিবলৈ ল'লে লকডাউনৰ সময়ত। আৰু বৰ্তমান সময়ত UPI অকল ভাৰততেই নহয়, ভাৰতৰ লগতে কেইবাখনো দেশে বৰ্তমান সময়ত UPI ব্যৱহাৰ কৰে। শ্ৰীলংকা, UAE, ভূটান, ফ্ৰান্স, নেপাল, ছিংগাপুৰ এনেকে ধৰি কেইবাখনো দেশে বৰ্তমান সময়ত UPI ব্যৱহাৰ কৰে। আৰু এই UPI টেকনলজিটো হৈছে সংখ্যক মানুহে UPI ব্যৱহাৰ কৰে বুলি ক'লেও বেয়া নহ'ব চাগে। আপুনিও ব্যৱহাৰ কৰে, ময়ো ব্যৱহাৰ কৰোঁ, প্ৰত্যেকেই ব্যৱহাৰ কৰে। তো প্ৰত্যেকেই যিহেতু ব্যৱহাৰ কৰে, তো আপোনালোক প্ৰত্যেকৰে বাবে ওলাই আহিছে এই 5টা নিয়ম। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগাইছোঁ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। এইটো অৱশ্যে নিয়ম নহয়, এইটো এটা ভাল খবৰ বুলি ক'ব পাৰি। আজি যি 5টা নতুনকৈ নিয়ম ওলাইছে, প্ৰায়কেইটা আমাৰ কাৰণে একোটা ভাল খবৰ বুলি ক'লেও বেয়া নহ'ব নিয়মৰ পৰিৱৰ্তে। তো প্ৰথমটো ভাল খবৰ কি বা প্ৰথমটো নিয়ম কি? প্ৰথম নিয়মটো হৈছে যে এতিয়াৰে পৰা কোনো এজন দোকানীয়ে যেতিয়াই নেকি কোনো এজন ব্যক্তিৰ পৰা পইচা ট্ৰানজেকশ্যন কৰিব নিজৰ একাউণ্টত, আপুনি ধৰি লওক এজন বিজনেছমেন বা এজন দোকানী, মই আপোনালোকক 2000 টকাৰ এটা মিনিমাম ট্ৰানজেকশ্যন কৰিলোঁ। তাত আপোনালোকে এতিয়াৰে পৰা 3 টকা পৰ্যন্ত কেছবেক লাভ কৰিব বুলি জনাইছে। আগতে যিজনে পইচা পঠিয়ায় সেইজনে কেছবেক পায়, কিন্তু আজিকালি এতিয়াৰে পৰা 1 এপ্ৰিল তাৰিখৰ পৰা কি হ'ব, যোনে পইচা ল'ব, যিসকলে বিজনেছ একাউণ্টত পইচা ল'ব, মানে গুগল পে বিজনেছ, ফোন পে বিজনেছ, পেটিএমৰ বিজনেছ, যিসকলে বিজনেছৰ একাউণ্টত ল'ব তেওঁলোকে 3 টকা কেছবেক পাব 2000 টকাতকৈ বেছি ট্ৰানজেকশ্যন কৰিলে। মিনিমাম 2000 টকা ট্ৰানজেকশ্যন কৰিলে 3 টকা এটা কেছবেক পাব। মানে কিছুমান মানুহৰতো ঢেৰ ট্ৰানজেকশ্যন হয় ন ডেইলি, তো তেওঁলোকে ভাবক কিমান পাব। এক্সট্ৰাকৈ তেওঁলোকে 200-300 টকা এটা এনেই পাই যাব, দিনটোত 200-300 টকা এটা এনেই কেছবেক পাই যাব বুলি জনাইছে। তো এই চিষ্টেমটো এইকাৰণে কৰিছে যাতে প্ৰত্যেকজন ব্যক্তিয়েই বিজনেছ একাউণ্ট ব্যৱহাৰ কৰে বা প্ৰত্যেকজন দোকানীয়ে যাতে অনলাইন মাধ্যমত পইচা একচেপ্ট কৰে। তো তাৰ কাৰণে এই নতুন নিয়মটো উলিয়াইছে। কেনেকুৱা লাগিছে নতুন নিয়মটোৰ বিষয়ে জানি কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো ওলাইছে দোকানীসকলৰ বাবে বা যিসকলে গুগল পে বিজনেছ, ফোন পে বিজনেছ সেইবিলাক ব্যৱহাৰ কৰে, তো তেওঁলোকৰ কাৰণেই দ্বিতীয়টো নতুন নিয়ম সলনি হ'ব। এতিয়াৰে পৰা আপোনালোকক যদি কোনোবাই যিকোনো ধৰণৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পইচা আপোনালোকক পে'মেণ্ট কৰে, মোৰ ওচৰত যেনিবা আপোনাৰ এটা ক্ৰেডিট কাৰ্ড আছে, মই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনাক পইচা পে'মেণ্ট কৰিলোঁ, আপুনি এতিয়াৰে পৰা 0.15% আপোনালোকে কমিশ্যন লাভ কৰিব। আগতে হয় কি, যিজনৰ একাউণ্টত পইচাটো সোমাব তেখেতৰ একাউণ্টৰ পৰা পইচা কাটে আগতে, কিন্তু 1 তাৰিখৰ পৰা এতিয়া ওলোটা কমিশ্যন পাব আপোনালোকে 0.15%। গতিকে আপোনাৰ তাত যদি 1 লাখ টকা ট্ৰানজেকশ্যন কৰে, তো আপুনি কিমান মান পাব আইডিয়া এটা কৰি চাওক। 0.15% এনেই পাব। এইটো কোনো কাৰণ নাই, আপোনালোকে সেইটো এনেই লাভ কৰিব, আপোনালোকে পইচাটো একচেপ্ট কৰাৰ কাৰণে। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। এই নিয়মটো কৈছোঁ 1 তাৰিখৰ পৰা সলনি হ'ব। এতিয়াৰে পৰা কোনো এজন ব্যক্তিৰ যদি এটা মোবাইল নাম্বাৰ কিবা কাৰণত ডিএক্টিভ হৈ যায়, তেনেহ'লে সেই মোবাইল নাম্বাৰটো এতিয়াৰে পৰা বেংকে
যিবিলাক বেংক আছে আমাৰ ভাৰতবৰ্ষত বেংকসমূহে সেই নাম্বাৰটো বেংকৰ একাউণ্টৰ লগত যদি লিংক হৈ আছে তেনেহ'লে ডিলিংক কৰিব লাগিব এতিয়াৰে পৰা প্ৰত্যেক সপ্তাহে টেলিকম কোম্পানীসমূহে বেংকসমূহক আপডেট দিব লাগিব মোবাইল নাম্বাৰসমূহৰ যে এই নাম্বাৰটো আমুকত লিংক হৈ আছে এই নাম্বাৰটোৱে ইমানটো ৰিচাৰ্জ ভৰাইছে এক্টিভ হৈ আছে তো এনে ধৰণৰ তেওঁলোকে এতিয়াৰে পৰা আপডেট দি থাকিব লাগিব বেংকসমূহক কিয়নো আজিকালি কোম্পানীসমূহে কি কৰে আপুনি যেনিবা এটা মোবাইল নাম্বাৰ লৈছিলে কিবা কাৰণত আপুনি যেনিবা সেই নাম্বাৰটোত 90 দিনলৈকে কোনো ধৰণৰ ৰিচাৰ্জ নকৰিলে তো আপোনাৰ নাম্বাৰটো বেলেগ এজনক দি দিয়ে তো আপুনি যেনিবা সেই নাম্বাৰটো বেংকত লিংক কৰি থৈছে তো আপুনি সেই নাম্বাৰটো কোনো এজন ব্যক্তিক যেতিয়া নেকি আপোনাৰ নাম্বাৰটো পাই যাব কোনো এজন ব্যক্তিয়ে তেতিয়া তেখেতে আপোনাৰ লগত ফ্ৰড কৰাৰ চান্সেছ থাকে ন তো সেইবাবে এতিয়াৰে পৰা সপ্তাহে টেলিকম কোম্পানীয়ে বেংকসমূহক আপডেট দিব লাগিব যে এই মোবাইল নাম্বাৰটো আগতে এইজন ব্যক্তিৰ আছিল আমি এতিয়া বেলেগজন ব্যক্তিক দিছো যাতে বেংকে সেই নাম্বাৰটো ডিলিংক কৰিব পাৰে বেংকৰ একাউণ্টৰ পৰা বা ইউপিআইৰ পৰা ডিলিংক কৰিব পাৰে তো তাৰ কাৰণে এতিয়াৰে পৰা সপ্তাহে আপডেট দিব আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে এতিয়াৰে পৰা আপোনালোকে গুগল পে ফোন পে পেটিএমৰ জৰিয়তে কোনো এজন ব্যক্তিক পেমেন্ট ৰিকুৱেষ্ট পঠাব নোৱাৰিব আগতে হয় আপোনালোকে কি কোনো এজন ব্যক্তিক পেমেন্ট ৰিকুৱেষ্ট পঠাব পাৰে আপুনি ইয়াতে এমাউণ্টটো এন্টাৰ কৰি দিলে বোলে 200 টকা মোক দৰকাৰ হৈছে কোনো এজন ব্যক্তিৰ পৰা তেখেতলে আপুনি ৰিকুৱেষ্ট পঠাব পাৰে আৰু সেই ব্যক্তিজনে যদি ৰিকুৱেষ্ট একচেপ্ট কৰি পিনটো দি দিয়ে আপুনি যিমান টকা সেট কৰিছিলে কিমান টকা আপোনালোকৰ একাউণ্টত সোমাই যায় তো এই সিস্টেমটোৰ জৰিয়তে আজিকালি প্ৰায়বিলাক ফ্ৰড হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে 1 এপ্ৰিলৰ তাৰিখৰ পৰা এই ৰিকুৱেষ্ট সিস্টেমটো নাইকিয়া হ'ব আগতীয়াকৈ মানে সেট কৰিব পৰা যেটো নেকি এমাউণ্ট সেই সিস্টেম নাইকিয়া হ'ব কেৱল কিউআৰ কোড বেছিকৈ চলিব বুলি জনাইছে আপুনি যদি কাৰোবাক ৰিকুৱেষ্ট কৰে আগতে বোলে মোক 1000 টকা এটা লাগে তো তেখেতে যদি আৰামছে এপ্ৰুভ কৰি দিয়ে আপোনাৰ একাউণ্টত আহি পইচাটো সোমাই যায় কিন্তু এতিয়াৰে পৰা সেই সিস্টেমটো নচলিব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে বিজনেছ টু বিজনেছ পইচা ট্ৰান্সফাৰ যদি কৰে তেনেহলে এতিয়াৰে পৰা মিনিমাম এমাউণ্ট চাৰ্জেছ ভৰিব লাগিব বুলি জনাইছে প্লেটফৰ্ম চাৰ্জেছ ভৰিব লাগিব বুলি জনাইছে হয়তো কোনো এজন ব্যক্তিয়ে এটা হেভি এমাউণ্ট ট্ৰান্সফাৰ কৰিব বিচাৰিলে 1 লাখ 2 লাখ 3 লাখ আজিকালি যেহেতু 5 লাখ টকা লৈকে ট্ৰান্সফাৰ কৰিব পৰা ব্যৱস্থা কৰি দিছে এটা হেভি এমাউণ্ট ট্ৰান্সফাৰ কৰিলে তো তাত তেওঁলোকে এতিয়াৰে পৰা প্লেটফৰ্ম চাৰ্জেছ দিব লাগিব আমি কনজিউমাৰ বিলাকে ব্যৱহাৰ ট্ৰান্সফাৰ কৰিলে দিব নালাগে কিন্তু যিবিলাক বিজনেছমেন আছে বিজনেছমেন বিলাকে যদি ইউপিআই মাধ্যমত পইচা ট্ৰান্সফাৰ কৰে তেওঁলোকে প্লেটফৰ্ম চাৰ্জেছ দিব লাগিব বুলি জনাইছে আমি দিব নালাগে যিবিলাক ডাঙৰ বিজনেছমেন আছে তো তেওঁলোকে দিব লাগিব তো বন্ধু-বান্ধৱীসকল এই পাঁচটা নিয়ম সলনি হ'ব 1 তাৰিখৰ পৰা তো জানি কেনে লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ লগ পোৱাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয়